নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ চাকলাত নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰত চুৰিকাণ্ডৰ ঘটনা। সমাজ কল্যাণ বিভাগৰ অধীনস্থ সংহত শিশু উন্নয়ন প্ৰকল্পৰ চাকলাস্থিত ৩০ নং অংগনবাড়ী কেন্দ্ৰটো চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীত কৰাত নিৰ্মাণ সমিতিয়ে কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। নিৰ্মাণ কেন্দ্ৰটোৰ কিছু অংশ নিৰ্মাণ কৰাৰ পিছতে কেন্দ্ৰটোত চুৰিকাণ্ডৰ ঘটনা। নিৰ্মাণ কেন্দ্ৰটোৰ ৰথসমূহ কাটি নিয়াৰ উপৰিও নিৰ্মাণস্থলীত মজুত কৰি ৰখা ইটা, শিল, বালি, ৰথ ইত্যাদি লৈ যায় দুষ্কৃতিকাৰীয়ে। দুৰ্বৃত্তৰ এনে কাৰ্য পোহৰলৈ অহাৰ পিছতে নিৰ্মাণ সমিতিৰ চেয়াৰমেন তাইজুদ্দিন আহমেদ আৰু নিৰ্মাণ সমিতিৰ সচিব প্ৰকাশ বৰ্মনে ঘটনা সন্দৰ্ভত 11 ছেপ্টেম্বৰত নলবাৰী জিলা আয়ুক্তক লিখিতভাৱে অৱগত কৰায়। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ নিৰ্দেশত আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে নিৰ্মীয়মান অংগনবাড়ী কেন্দ্ৰটো পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়। এই অংগনবাড়ীখন আৰম্ভ কৰাৰ আগতেই ইয়াতে কিছু ২-৪জন লোকে ইয়াৰ বিৰোধিতা কৰিছিল। আধাৰশিল এখনো ভাঙি দিয়া হৈছিল। তাৰপিছত দুটামান পোষ্টো ভাঙি দিয়া হৈছিল। আমাৰ ইয়াৰে যিখিনি লেবাৰ আছিল সিহঁতকো মাৰধৰ কৰা হৈছিল। সেইটো তেতিয়া লিখিত এজাহাৰ দিয়া হৈছিল মোকালমা থানাত। এজাহাৰ দিয়াৰ পিছত পুলিচে গোটেইখিনি বস্তু তদন্ত কৰিলে। 2জনমানক ধৰি জেলত পঠিয়ালে। সাক্ষীবাদী লৈ তেওঁলোকৰ নামত অলৰেডি চাৰ্জশ্বিট হৈছে এটা গোচৰ। কেছটো এতিয়া অলৰেডি কোৰ্টত চলি আছে। এতিয়া কামটো কিবা এটা কাৰণত বন্ধ হৈ আছিল। এমি মাদ্ৰাছাৰ লগত এটা ডিছপিউট আছিল। ডিছপিউটটো প্ৰায় শেষ হোৱাৰ পথত। আমাৰ জিলা প্ৰশাসনৰ নেতৃত্বত ডিছপিউটটো অলমষ্ট শেষ হৈছে। কামটো চুৰু হ'ব। তাৰ আগে আগে ইয়াৰে চেণ্টাৰটোৰ যিখিনি ৰড চুৰি হৈছে, চুৰি মানে দিনৰ পোহৰতে তেওঁলোকে ভাঙি লৈ যায়। মোকালমৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।